হেমপ্ৰভাৰ দোকানত মুখ্যমন্ত্ৰীয়ে ললে চাহৰ জুতি আনন্দত আত্মহাৰা হেমপ্ৰভা বিশ্বাস বহুত বেছি ভাল লাগিছে তেওঁ আজি আমাৰ দোকানলৈ আহিলে ছাৰে প্ৰথম দোকানখন চালে চাই পেলাই মাৰ হাতৰ একাপ চাহ খালে বহুত ভাল লাগিল ছাৰ আহাৰ বাবে হেমপ্ৰভা বিশ্বাসক আপুনি নিশ্চয় চিনি পাইছে বিহুৰ বিশ্ব ৰেকৰ্ডৰ মাননিৰ্ধনেৰে জখলাবন্ধাত এখন চাহৰ দোকান খুলি স্বাৱলম্বী হৈছিল কলিয়াবৰৰ মহাবিদ্যালয়ত অধ্যয়নৰত হেমপ্ৰভাই সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কৰিছিল উচ্চ প্ৰশংসা অৱশেষত আজি হেমপ্ৰভা শইকীয়াৰ দোকানত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে হেমপ্ৰভাক উৎসাহ জনোৱাৰ লগতে বিহুৰ মাননিৰ ধনেৰে গৰু গাই কিনি গো পালনত ব্ৰতী হোৱা প্ৰবীণ শইকীয়াকো শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বিহুক যেতিয়া আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চেষ্টা কৰিছিলোঁ প্ৰায় 12,000তকৈ অধিক বিহুৱা বিহুৱতীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ কিন্তু গোটেই কেইদিনে বিহুৱা বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় 35,000 টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি ওলাইছিলে আজি মই হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ ঠিক তেনেধৰণে আমাৰ প্ৰবীণ শইকীয়া তেখেতে গোপালক হয় আগতে তেওঁৰ দুটা গৰু আছিলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ 3 নম্বৰ গৰুটো কিনিলে কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ 4 নম্বৰ গৰুটো কিনিলে গাইজনীও কিনিলে এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে দৈ বনাইছে মই তেওঁকো চাব আহিছিলোঁ মোক দৈ এটাও উপহাৰ দিলে মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম বহুত বেছি ভাল লাগিছে তেওঁ আজি আমাৰ দোকানলৈ আহিলে এনেকৈ আহিব বুলি ভবা নাছিলোঁ যেতিয়া মোৰ নিউজটো প্ৰচাৰ হৈছিলে তেতিয়াও মই ইমানখিনি পৰিকল্পনা কৰা নাছিলোঁ যে তেওঁ এজন CM আমাৰ দোকানলৈ আহিব এনেকুৱা নিউজ বহুত ওলায়ে থাকে তেনেকৈ বুলি ভাবি পেলাই ময়ো সহজভাৱে থৈ দিলোঁ কথাটো তাৰপাছত তেওঁ আজি যেতিয়া আহিব বুলি শুনি বহুত সিদিনাখনি আমাৰ যেতিয়া বিধায়ক আহিছিলে কেশৱ মহন্ত ডাঙৰীয়া তেওঁ আহোঁতেও কৈ থৈ গৈছিলে যে হেৰি এদিন ইফালে আহিলে CMক লৈ আহিম বুলি তেনেকৈ বুলি ক'লে আজি CM ছাৰ আহিলে ছাৰে প্ৰথম দোকানখন চালে চাই পেলাই মাৰ হাতৰ একাপ চাহ খালে বহুত ভাল লাগিল ছাৰ আহাৰ বাবে কোৱাটো মোক ক'লে যে এইটো কাম যিটো মই কৰিছোঁ ইয়াতে আগুৱাই যাবলৈ ক'লে পঢ়াটো কৰি থাকিব দিলে তেওঁলোক সদায় লগত আছে এনেদৰে আগবাঢ়ি যাবলৈ ক'লে কলিয়াবৰৰ পৰা মৃদুপল্লৱ শইকীয়া অসম লাইভ 24